हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल मोर भिडिओत आपनालोक सकलोके स्वागतम जनाइछु कि खबर सकलोरे भालने नतुन एटा भिडिओ লৈ আহিছো आपनालोকৰ মাজৰে आशा करो आपनालोक ভালে আছে বৰ্তমান মোৰ খবৰ ভাল আৰু এতিয়া সক ফ্ৰেশ হৈ আহি গলো আৰু বেটি দুজনীক দেখাইছো ইয়াতে পুৰা মেকআপ কৰি আছে ৰব দেখাইছো এই কিজনী সক দুজনী পুৰা ব্যস্ত হৈ আছে এতিয়া বেটি কিজনী ৰেডি হৈ গলে তাৰ পিছত মোৰ মেকআপ ডাঙৰ বেটি আজি কৰিব আজি মই নিজে নকৰব কাল মই কলো ডাঙৰ বেটিয়ে মোৰ মেকআপ কৰি দিব হাজবেণ্ডে জুকাইছে মোক কোনে কৰিব বুলি এতিয়া ৰেডি হৈ লও তাৰ পিছত ফাইনেল লুক দেখাম আমি এতিয়া বাই ঘৰতে আছো এতিয়া একেবাৰে ৰেডি হৈ কিনে তাৰ পিছত মামি ঘৰ যাম তেতিয়া দেখাম কইনা আৰু যেতিয়ালৈকে ডাঙৰ বেটিয়ে মেকআপ কৰিছে তেতিয়ালৈকে মই নিজৰ কাপোৰ কানি মেকআপৰ বস্তু গুটেখিনি ৰেডি কৰি লওঁ তাৰ পিছত এইফালে চক গুটেখিনি আমি যে হেৰি কি নাম সুইজাৰে পিন্ধিলো তাৰ পিছত এইফালে চক এইটো পাইল এইটো মোৰ বিয়াৰ হয় দে এইফালে মেকআপৰ বস্তু পেকিং কৰিছিলো দেখাইছিলো আপোনাক গুটেখিনি বস্তু মই ইয়াতে ভৰাই আনিছো খাৰু হক মেকআপৰ হক মানে কানৰ যি কিনো বস্তু হক আৰু যেটুকা চক অকমান লগালো লগে লগে ধুই দিলো কিন্তু কালাৰ হৈছে বেক সাইডে লগাব লৈছিলো মন নগল আৰু ৰাতি হৈ গল যে তাৰ পৰা আহি ভাত পানী খাই হৈ গলো আৰু এফালে চক মই কানত পিন্ধিবৰ কাৰণে ঝুমকাও নিছিলো আৰু ৰিংও আছিলে কিন্তু কোনটো পিন্ধো কোনটো নহয় মানে ঝুমকাটো অলপ গধুৰ ওয়েট আছে সেইকাৰণে নিপিন্ধিলো মই ৰিংটোৱে গুলগুল আছে যে সেই ৰিংটোৱে পিন্ধিলো তাৰ পিছত আৰু আমি সোৱালি বুৱাৰী আমি গুটেখিনি সুইজাৰ পিন্ধিলো মাই মামি সবে মানে হাৰি পিন্ধিলে বাকি সবে সুইজাৰ এতিয়া সব ডাঙৰ বেটি ৰেডি হৈ গল অকল হেয়াৰ ষ্টাইল বাকি আছে এতিয়া মই যাও ৰেডি হ'বলৈ ডাঙৰ বেটিয়ে মোক ৰেডি কৰি তেনেহলে বলক ৰেডি হৈ যোৱা পিছত ফাইনেল লুকটো দেখাম এফালে সব ফাইনেল লুক এইটো ভিন্টি এইটো মোৰ মানুহজন আৰু মোৰ মেকআপ কেনেকা হৈছে আপোনালোকে কমেন্টত জনাব ডাঙৰ বেটিয়ে কইলে আজি মই একো কৰা নাই অকল হেয়াৰ ষ্টাইলটো বাই কৰি দিলে দে আমাৰ গুটেখিনি মানে হেয়াৰ ষ্টাইল বাই কৰিছে এবাৰ মই কাৰো একো কৰা নাই এফালে বাই লিপষ্টিক লগাই আছে বাকি ৰেডি হৈ গল তাৰ পিছত ইয়া আমি গৈ আছো এফালে বেটি কিজনী বাইদেউ গুচি গল এতিয়া বলক তাত গৈ কিনে দেখাম এফালে কইনাৰ মামি এফালে বৰমাই এফালে মাহি এইটো হৰু মাহি কইনাৰ এতিয়া সক কইনাৰ ফাইনেল লুক মানে কি এতিয়া মানে হেয়াৰ ষ্টাইল হৈ আছে বাকি মেকআপ হৈ গল কাপোৰো পিন্ধিলে হাৰি পিন্ধিছে দেই এফালে সক কইনা আৰু শৰ্ট ভিডিঅ'ত চালে আপোনালোকে আজি প্ৰথম চোৱা নাই কিন্তু তথাপিও দেখাই দিছো লং ভিডিঅ'ত শৰ্ট ভিডিঅ'ত আপোনালোকে চালে গুটে আৰু এফালে গুটে কিটাৰ খুব মেকআপ চলি আছে দেই আৰু এফালে ভাইটিৰ হাহুমা হয় এফালে বেটি কিজনী আৰু প্ৰথমে দেখালো যে আমাৰ ডাঙৰ মমাৰ ছোৱালী হয় ডাঙৰ মমাৰ এজনীয়ে ছোৱালী খুৱাঙত বিয়া হৈছে চাৰিটা ভিনিয়েক পালে বাইদেউ কিবা ক'ব নেকি এতিয়া মোৰ কবলে হাহক নাই মোৰ এতিয়া মানে চাৰিটা ভিনি পাই কেনেকা লাগিলে একদম আকাশত উৰি আছা ভাল কথা আৰু চক এফালে মই আইলাইনাৰ লগাই দিছো আৰু মোৰ বায়ে হেয়াৰ ষ্টাইল কৰি দিলে হৰু ভন্টি কৰি দিলে ভতিজি ছোৱালী আমাৰ নিস্তাই গুটেখিনি বন্ধুৱাইছে আকৌ হেয়াৰ ষ্টাইলটো বুৱাৰীকো কৰি দিলে বেনি গুঠি দিলে তাৰ পিছত এফালে আমি কইনালৈ গৈ আছো আৰু দৰা ঘৰৰ মানুহ আহি পালে মামিহেতি গল আদৰি আনিলে বহালে এফালে হাজবেণ্ডে কামত ব্যস্ত হৈ আছে নাস্তা ওলাই মানে ৰেডি এফালে চক কইনালৈ গৈ আছো আমি আৰু এফালে চক দৰা ঘৰৰ মানুহ দৰাৰ বয়েক আহিছে তাৰ পিছত দৰাৰ মাক আৰু বয়েক কিজনীৰ মাক আৰু কাকাক মই চিনি নাপাওঁ পিছে যেতিয়া লৰা চাব গৈছিলে তেতিয়া মমাই মোক মাতিছিলে কিন্তু মই যাব নোৱাৰিলো মোক মায়ে হাজবেণ্ডক গুটেকিটাক মাতিছিলে কিন্তু যাব নোৱাৰিলো গাটো ভাল নাছিলে বুলি তাৰ পিছত হেকানে মই ভালকে চিনিও নাই পোৱা কোন হয় মানে কোন বয়েক হয় কোন হাউয়েক হয় কিন্তু মোক
চিনাকি দিলে বাৰু আপোনালোককো দেখাম বাৰু কিন্তু এতিয়া চাওক এতিয়া কইনা আহি প্ৰথমে চব দিছে আৰু কেনেকা মানে হল জোৰণ আমাৰ কেনেকা হয় সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ কেনেকা হয় কমেণ্ট কৰি জনাব তাৰপিছত এইফালে চাওক পানী আকৌ কাজু আৰু কি খেজুৰ আছিলে কইনাৰ বয়কে আগবঢ়াইছে আৰু সেইদিনা ইমানে ৰ'দ ইমানে গৰম কি আৰু দৰাৰ ভাই ককাই গোটেইকেইটা মিলাই 5জন দেই এইফালে চাওক এইটো 2 নম্বৰ বোৱাৰী হয় আৰু আমাৰ ভণ্টি হৈছে 4 নম্বৰ বোৱাৰী 4 নম্বৰ বোৱাৰী এইফালে চাওক ষ্টেজ কইনা বহোৱা মই ৰাতি দেখাইছিলোঁ অলপকৈ কিন্তু এতিয়া ভালদৰে মই দেখাই দিছোঁ এইফালে চাওক এতিয়া চাহ নাস্তা কৰাবোৰ লৈ গৈছে আৰু এতিয়া চাব ভণ্টিৰ শাহুমায়ে চুকত বহি আছে হোৱাইট কালাৰ দুপাট্টা লৈ এতিয়া আমি চাহ খাব বহিছোঁ মই আছোঁ আৰু চাওক এতিয়া এফালে বস্তু দেখাই আছে আৰু এই লৈ আছে যে সবতছে প্ৰথম বোৱাৰী ডাঙৰ বোৱাৰী হয় য়েল্লো কালাৰ পিন্ধিছে আৰু ৰেড কালাৰ পিন্ধিছে সেকেন্ড বোৱাৰী হয় যাক চিনি পাইছোঁ তাক আপোনালোককো লগত চিনাকি কৰাই দিছোঁ আৰু যাক চিনি পোৱা নাই মই আপোনালোকক কেনেকা চিনাকি কৰাম সেইটো পিছে পৰে হৈ থাকিব বাৰু যেতিয়া বিয়া বাৰু হ'ব অহা যোৱা লাগিয়ে থাকিব তেতিয়া আপোনালোকক মানে ভিডিঅ'ত যোগেদি দেখামে বাৰু আৰু এতিয়া চাওক গোটেইকেইটা মানে সবকে সমাজত দেখাইছে আৰু মতা মানুহত গৈ মই ভিডিঅ' কৰা নাই দেই আৰু হাজবেণ্ডেতো ব্যস্ত হৈ আছিলে কোনে কৰি দিব বেটিকেইজনীকো যাব নিদিলোঁ বেয়া দেখায় তো তাৰপিছত এইফালে চাওক আৰু এজনী বোৱাৰী আৰু এইফালে চাওক এতিয়া ভণ্টিৰ শাহুমা ভণ্টিক আঙঠি পিন্ধাব আৰু ভণ্টিয়ে কান্দি আছে চাই বেয়া লাগিছে কিন্তু কি কৰিব এইটো মানে ছোৱালীৰ লাইফত এবাৰ এইটো আহে সময়টো আৰু এতিয়া আঙঠি পিন্ধাই শাহুমায়ে পিন্ধায় আৰু দৰা আহে ৰাতি মানে আহে গধূলা সময়ত নিজৰ লগৰীয়াৰ লগত সেইটোও আপোনালোকক দেখাম কিন্তু এতিয়া চাওক এক সাইডে মাহী বহিছে এক সাইডে মামী বহিছে মামীও কান্দি আছে মাহীয়েকো কান্দি আছে আৰু মোৰ যে সঁচা কওঁ মোৰ যে সোনকালে চকু পানী নোলায় মানুহ ভাবিব কেনেকা হয় কিন্তু মোৰ যে সোনকালে চকু পানী নোলায় মই কান্দো কিন্তু চকুৰ পানীটো নোলায় আৰু মই ভাবোঁ যে চকুৰ পানী নোলালে মানুহ ভাবিব কান্দা নাই ইয়াক বেয়া নালাগে দুখ নালাগে বহুত দুখ লাগে নিজৰ কথাও মনত পৰে কিন্তু কি কৰিব মোৰ চকুৰ পানীটো নোলায় কি কৰিব উপায় নাই আমি গোটেইখিনি বহি আছোঁ এতিয়া আঙঠি পিন্ধাৱাৰ পিছত দুৱা হ'ল দুৱা হোৱাৰ পিছত খানা খোৱা হ'ল খানা খোৱাৰ মই ভিডিঅ' কৰা নাই আৰু আঙঠি পিন্ধোৱাৰ পিছত নিজৰ ঘৰৰ কাপোৰ পিন্ধাব লৈ গৈছে এতিয়া ৰুমত এফালে চাওক ভণ্টিক মানে লৈ গৈছে আৰু তাৰ পৰা দিলে চাদৰ মেখেলা সেইটোও আপোনালোকে শ্বৰ্ট ভিডিঅ'ত চালে আৰু এফালে চাওক মেকআপ কৰোঁতে দৰা ঘৰৰ মানুহ আহি পালে যে ফটোশ্বুট মানে কৰা নহ'লে এতিয়া তাৰ লগৰ কিজনী আহিছিলে পাৰ্লাৰৰ হয় লগৰ কিজনী কেলে ভণ্টিয়ে পাৰ্লাৰ কৰিছিলে তো সেইকেইজনীয়ে ফটোশ্বুট কৰি আছে এইফালে পূৰা ফটোশ্বুট চলি আছে আৰু ইয়াৰ পিছত দৰা আহাটো আপোনালোকেও নেক্সট ভিডিঅ'ত পাব কেলে ভিডিঅ'টো বহুত দীঘল হৈ আছে সেইকাৰণে আৰু ইয়াত মই এড নকৰোঁ সেইটো নেক্সট ভিডিঅ'ত আপোনালোকে চাব আৰু মোৰ এই ভিডিঅ'টো কেনেকা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব যদি নতুন কোনোবা চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত ধন্যবাদ